ফুলবোৰ বৰ ধুনীয়াকৈ ফুলি আছে, কিন্তু এই যিবোৰ পূৰা ফুলি গৈছে এনেকৈ লাৰি দিলে যে সৰি আহে গোলাপ ফুলৰ পাহিবোৰ, মই সেইবোৰহে এনেকৈ ছিঙি টেমাত ভৰাই থওঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হেপ্পী হৈ আছে। আজি হ'ল 26 জানুৱাৰী, দেওবাৰ। আজিতো সকলোৰে বন্ধৰ দিন। কোনে কেনেকৈ পালন কৰিছে জনাব। এতিয়া ৰাতিপুৱা শুই উঠোঁতে আজি দেৰিয়ে হ'ল অকণমান, 8টামান বাজিবৰে হ'ল। যিহেতু বন্ধ, মই গা পা ধুই আহিছোঁ। মই যে তেতিয়া ৰাতিপুৱা গোলাপ ফুলখিনি ছিঙি আছিলোঁ, সেইখিনি অৱশ্যে আজি ছিঙিহে থৈছোঁ, কিন্তু মোৰ আগতে শুকুৱাই থোৱা আছে। সেইকাৰণে আজি ভাবিছোঁ ৰাতিপুৱা, সদায় মই খাওঁ, আজি মই গোলাপ ফুলেৰে একাপ চাহ খাওঁ বুলি ভাবিছোঁ। ৰাতিপুৱা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু গোলাপ ফুলৰ চাহৰতো বহুত বেনিফিটো আছে, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰপিছত আমাৰ ঘৰৰ যোনজন মানুহ হয়, মানে অলপ হেল্প কৰি দিয়ে বাৰী চাফা এইবোৰ কৰাত, তেওঁলোকৰ ঘৰত আজি মাতিছে, মানে বাৰী চাবলৈ মাতিছে। তেওঁ আজি খেতি কৰিছে কিবাকিবি, সেয়া চাবলৈ মাতিছে। গতিকে তালৈ যোৱাৰ প্ৰগ্ৰেম আছে। দুপৰীয়া ভাতটো পাপা আৰু এওঁৰ ক'ৰবাত নিমন্ত্ৰণ আছে। সেইখিনিয়ে আৰু আজি প্ৰগ্ৰেম, বেলেগ একো নাই 26 জানুৱাৰী বুলি। লাষ্ট ইয়াৰ আমি পিকনিক কৰিছিলোঁ চাপৰিতে। এইবাৰ পিকনিক নহ'ব, যিহেতু এওঁলোকৰ আকৌ প্ৰগ্ৰেম এটা আছে, খানা এটা আছে, সেইকাৰণে। সেইখিনিয়ে আৰু আজি বোলে। গতিকে মোৰ ভিডিঅ'টো কমপ্লিট চাই থাকিব। মই গোলাপৰ পাহিবিলাক শুকুৱাই থৈ দিওঁ, আৰু যেতিয়াই চাহ বনাবলৈ হয় তাৰে কেইপামান উতলা গৰম পানী দি আৰু তাৰ লগত মৌজোল মিক্স কৰি মই এনেদৰে চাহকাপ খাওঁ। এই ৰ'ষ্টিৰ বহুত বেনিফিটছ আছে। যিসকলে জানে তেওঁলোকে বাৰু জানেই, আৰু যিসকলে ইয়াৰ উপকাৰিতাৰ কথা এতিয়ালৈকে গম পোৱা নাই, মই যিমান দূৰ জানিব পাৰিছোঁ এই ৰ'ষ্টিৰ বিষয়ে, তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিছোঁ। ই হ'ল এক হাৰ্বেল টি। ইয়াক সেৱন কৰিলে আমি আমাৰ পাচন প্ৰক্ৰিয়া ঠিকে ৰাখিব পাৰোঁ, আৰু ই আমাক ৱেইট লছ, স্কিন গ্ল'য়িং কৰাত সহায় কৰে। ইয়াক সেৱনৰ দ্বাৰা আমি ফ্লুৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰোঁ, আৰু আমাৰ ডিঙিটো যে কেতিয়াবা বিষাই থাকে, খচখচ লাগি থাকে, তাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। ৰ'ষ্টিত থকা ভিটামিন চিৰ দ্বাৰা আমি আমাৰ ইমিউনিটি ছিষ্টেম ঠিকে ৰাখিব পাৰোঁ। লগতে ৰ'ষ্টিৰ দ্বাৰা আমি আমাৰ ষ্ট্ৰেছ লেভেল ল' কৰিব পাৰোঁ আৰু স্কিন কেঞ্চাৰৰ পৰা নিজকে মুক্ত কৰিব পাৰোঁ। ইমানখিনি সুবিধা জনাৰ পিছত মই ইয়াক নিশ্চয় প্ৰত্যেক ৰাতিপুৱাই সেৱন কৰি আছোঁ, আৰু ইমানখিনি বেনিফিটছ থকাৰ পিছত আমি সেৱন নকৰাটো কথাই নাই, নহয়নে বাৰু? এইফালে ব্ৰেকফাষ্টত বনাই আছোঁ ভাপত দিয়া বৰা চাউল। পূৰা হৈ আছে, খুলিবলৈ হৈছেগৈ, আৰু খুলি চাব পৰা হৈছেগৈ। তলত চচপেনটোত পানী দি এনেকৈ বনাইছোঁ। আজি খাবলৈ বাৰু লগত মাংস নাই, গাখীৰ দিয়ে খাব লাগিব। এই গাখীৰ আহি পাই গ'ল, গতিকে এইখন যোৰা টাপুলিখন খোলোঁ। আজি কিবা এটা বনাইছোঁ। খাব পৰা হ'বনে? কিয় খাব পৰা নহ'ব? খাব পৰা হ'বনে বোলে? মই মাংসৰ লগত খাইছিলোঁ, বহুত ভাল লাগে মাংসৰ লগত খাই, কিন্তু মাংস নাই যিহেতু আজি গাখীৰ দিয়ে কাম চলাম, গাখীৰ ক্ৰীম এইবোৰ দি। কলপাতত দিছোঁ, তাতে ঘি অকণমান দি দিছোঁ, গোন্ধটো বহুত ধুনীয়া ওলাইছে। মই বাঢ়ি পেলাই খোৱাৰ সময়ত আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এয়া হ'ল আজি আমাৰ ব্ৰেকফাষ্ট। এওঁ বাতিত খাই দিগদাৰি পায়, মই থালত খাই দিগদাৰি পাওঁ, গতিকে এওঁৰ থালখন মোৰ বাতিত দিওঁ। এফালে যাবলৈ ওলাইছোঁ। আমাৰ যোনজন ঘৰত সহায় কৰি দিয়ে বাৰী চাফ চাফাই কৰা এইবিলাকত, তেখেতে কৈ আছে যে আমাৰ ঘৰৰ ফালে দিন যাব বন্ধ দিন চাই, গতিকে তেওঁলোকৰ ফালে যাবলৈ ওলাইছোঁ। খেতি কৰিছে বোলে, মাকৈ খেতি কিবা খেতি চাই আহিব গৈ পেলাই।
তেওঁলোকেও বিচাৰে ন কি হৈছে চাওঁগৈ বোলো কি কি খেতি হৈছে চায়ো ভাল লাগে নহয় সেইবোৰ প্ৰত্যেক বছৰে যাওঁ যোৱা বছৰতো পিকনিকে কৰিছিলোঁ সেইফালে গৈ পেলাই অকল আমাৰ ফেমিলিটো গৈ খাইছিলোঁ এইবাৰো ভাবিছিলোঁ পিকনিক কিন্তু পিকনিক নহ'লগৈ আমাৰ আকৌ পাপা আৰু এওঁৰ কিবা নিমন্ত্ৰণ আছে দুপৰীয়া সেইকাৰণে নহ'বগৈ গতিকে এনেই এপাক পুটুককৈ ফুৰি আহোঁ এতিয়া 11টামান বাজিবৰে হ'ল গতিকে 2 ঘণ্টামানত গুচি আহিম আৰু বেছি দেৰি নকৰোঁ চাই আহোঁ আৰু কেনেকুৱা হৈছে কি খেতি পটাপট ওলাইছোঁ আমি নাযাওঁ বুলি ভাবিছিলোঁ সি আহি কৈছে ওলোৱাই নাই এতিয়ালৈকে সেইকাৰণে আমি আহি পাই গ'লোহি এতিয়া নাৱেৰে পাৰ হ'ব লাগিব লাহে লাহে ককাৰ লগত যোৱা ককাৰ হাতত ধৰি যোৱা যায় আমাৰ ঘৰত প্ৰায় কিবা হয় নেকি আপোনাৰ দেই চাৰিও ক'ত কঠীয়া পাৰিছে ৰিয়ম চাবা দেই বোকাত ভৰি নভৰাবা বাবু আহিব নহয় ৰাম আজি ৰিয়ম বতৰ উঠিল নেকি অ হা ৰিয়ম কৰা ঠাণ্ডা পানীটো আমাৰ হাতীকেইটা পিছত নহিবা আমাৰ হাতীটো পিছত নহবা বাগৰিল চবকে ভাল এইটোৱে নাহিব দূৰলৈ হৈ গ'ল যা উঠা কামলে আমি যাওঁ নামিলো কি খেতি ধুনো ৰিয়মে চিঞৰিছে কৰ্ণ কৰ্ণ এইটো লাই শাক ন কি হ'ল ৰিয়ম এইবোৰ আছেতো এইবোৰেতো হয় ন এইবিলাকেতো হয় আকৌ মানে বুঢ়া হৈ গ'ল কি ভাল পাইছে আমাৰ ৰিয়মে দৌৰি ফুৰিছে কি কৈছে এই ওপৰৰ পৰাহে বেছি ধুনীয়া লাগিছে ৰিয়ম চবতকে আগত চাবা দেই ৰিয়ম এইটো बोला ইয়াৰ আগটো খাই ন কলা মাটি মানো মা কি কলা কিন্তু কলা মই বুজিয়ে নাপালো ৰিয়ম ক'ত সোমাইছাগে এফালে যাওঁ ব'লা কি মচুৰ ইমান লাগিছে এখন মাটি কলা মাটি বা ন কলাৰ দালিটো মিনুখুৰীয়ে ধনিয়া বুটলি আছে মোৰ
ধনিয়া কেইডালমান লওঁ। কি ভাল লাগে বুটলি খেতি। ধনিয়া কোনোবাই খেতি কৰি থৈছে কোনোবাই খেতি কৰিছে আমি লৈছো। কোনোবাই খেতি কৰি থৈছে আমি উঠাইছো। এদিনতে এখোপা ছিঙিব, পিছত বেলেগে বেলেগে। বাকলি নাই, বাকলি এৰাই পুৰিব লাগিব। মই বিচাৰি আছিলো একদম কোমলীয়া কোমলীয়া যোনটো বেবী কৰ্ণ বনাই, ভাঙি চাইছো। বহুত বল লাগে ভাঙোতে, বহুত বল লাগে দেখোন। আমাৰ খেতি নদীৰ কিনাৰে নাই। এইটো ফাইনেলি মই বিচাৰি থকা বস্তুটো পালো। সেইটো নহয় নেকি চাব? হা এইটো এইটো এনেকুৱা এনেকুৱা ভাগৰ লাগিছে। এইখন কম বাৰীখন খোজকাঢ়ি ফুৰিছে নে ভৰি বিষত। এইটো কি শাক? ক'লা মাহৰ, ক'লা মাহৰ শাক খাই ইমান ধুনীয়া লাগে। এদিন ই নি দিছিলে, খাইছিলো। আজি আকৌ বুটলিছো। নাচি দিয়ে তাইৰ ভিডিঅ'ত। ভাগৰ লাগি গৈছে মাহঁতৰ। ভাই মোৰ ভাগৰ লাগিব। লাহে লাহে যোৱা। চবতকে বেছি ফূৰ্তি পাপাই কি কয় ৰিয়মে পাইছে নহবা। গৰম উঠি গ'ল। এটা কিক মাৰাচোন ভালকে। সেইফালে তই তাত তালা যাম মাৰা, তালা যাম মাৰা। ইফালে নহয়, সেইফালে সেইফালে। হৈ গ'ল খেতি ফুৰা, চাই আহিলোঁ। সি ইমানকৈ কৈ আছে এদিন তাক খেতি চাব যাব লাগে, খেতি চাব যাব লাগে। চাই আহিলোঁ। এতিয়া আকৌ নাওদি পাৰ হ'ম। নাওদি পাৰ হ'ম বুলি ভাবিয়ে মানে ৰিয়মক লৈ আহিছোঁ। সেইটো কাৰণে সিও অলপ ফূৰ্তি পাওক। কেনেকুৱা দৌৰিছে, কেনেকুৱা জঁপিয়াইছে সি। মই ফুপাই আছোঁ ঘূৰি ঘূৰি। এখন প্ৰকাণ্ড নহয় চাপৰিখন, গোটেইখন ঘূৰাইছে। এতিয়া আকৌ নাওদি আকৌ মোৰ ভয়ো লাগে। এনেকৈ 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 লৰি থাকে যে, সেইটো কাৰণে। 15-16 কুইণ্টেল 1 বিঘা মাটিত 15-16 কুইণ্টেল। কুইণ্টেল এতিয়া 1 কুইণ্টেল 3000 করে, 3000। 1 কুইণ্টেল 3000। হ্যাঁ, তাহলে হিসাব করে 1 বিঘা মানে কত হয়। এগুলো তো আমরা এবার বরফন নাই, বৰষুণ নোহোৱাৰ কাৰণে এনেকুৱা হৈ গৈছে ন। আমরা সরু সরু হয়েছে। এইগুলো নাহলে আরো ডাঙর হলো। হ্যাঁ, এইটো ৰিয়ম আগত উঠিছে। ভালকে বহা নহ'লে তাতে বহি দিয়া।
ৰিয়াম মিনু খুৰী নাই দিওঁ আমাৰ মা ভলৰ চৰ কৰা নাই নাই দিয়ে এইটো এইফালে কিমান বস্তু লৈ আহিছো এইটো পাপা বঠা মাৰি আছিলে তাৰ জোতা আহোঁতে ভিজিছে মই নাই নিয়া যাওঁতে আমি ইয়াতে উঠিছিলো নেকি নাই এইফালে এই জালটো দ আছে 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 পুৰা বতাহ আছে এই আমাৰ বঠা মাৰিছে মাৰচোন ইয়াতে লগা খন ধনা আছে এইফালে পোকা আছে বুজিছা তাতে লগাই দিম এই খুদাৰ ঘৰ পুৰত লগাই দিম পায়ে গ'লোহি উঠিছিলোহে তাতে ভৰি নিদিবা দেখা চাইডত ভৰি নিদিবা ৰিয়ম পুৰা উস্তাদ এইফালে মই আজিৰ ভিডিঅ'টো মই এইখিনিতে বিদায় লৈছোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ আপোনালোকক বহুত ধন্যবাদ আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহি থকা সকলোবোৰ ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে চাবলৈ পায় আজিলৈ বাই বাই বেগবিলাক